দলগাঁও ৰাজহ চক্ৰ বিভাগ কাৰ্যালয়ৰ পৰা যোৱাকালি যি নটিচ জাৰি কৰিছে আপোনাৰ বেচিমাৰী বজাৰৰ দৈপাম বেচিমাৰী সংযোগী যিটো পথ মূল পথ এইটো আমাৰ বেচিমাৰী বজাৰৰ আৰু সেই পথেৰে আপোনাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ পথচাৰী অহা যোৱা কৰে আৰু এইটো বিগত প্ৰায় 10 বছৰৰ পৰা অকল আমচু নহয় বিভিন্ন দল সংগঠন আপোনাৰ ৰাজনৈতিক দলৰ ফালৰ পৰা হওক বা সাধাৰণ ৰাইজে হওক তাৰ দাবী উত্থাপন কৰি আহিছিল যে এই ৰাস্তাটো বহলীকৰণ কৰিব লাগে আৰু ইয়াত বহলীকৰণ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ দোকানদাৰৰ কোনো ধৰণৰ ক্ষতি নহয় কোনো ঘৰ মানুহৰ কোনো ক্ষতি নহয় মই কথাটো স্পষ্টভাৱে কৈছোঁ যে ইয়াত কোনোবাই যদি আপোনাৰ 50 ফুট দখল কৰি ৰাখিছে এতিয়া তাৰ পৰা হয়তো 15 ফুট বা 20 ফুট আপোনাৰ মানে ভাঙি দিব বাকিখিনি তেওঁ থাকি যাব আৰু সেই ঠাইখিনিত তেওঁ ইয়াতে পাৰ্কিঙৰ সুবিধা হ'ল মানুহৰ অহা যোৱা সুবিধা হ'ল গতিকে এইটো সকলোৰে সুবিধা হ'ল ইয়াতে এইটো এনেকুৱা ভুল বুজিব নালাগে যে এইটো উচ্ছেদ কৰি ভাঙি দিয়া দোকানদাৰসকলক শেষ হৈ যাব তেনেকুৱা কোনো কথা নহয় কিন্তু মই এটা বস্তু আপোনালোকৰ মাধ্যমেৰে মানে অনুৰোধ জনাম যে জিলা প্ৰশাসনৰ ফালৰ পৰা যেটো মানে নোটিছ জাৰি কৰিছে ইয়াতে 40খন নহয় 40খনৰ ওপৰত আছে প্ৰায় 80খনৰ ওপৰত আছে গতিকে ইয়াতে সকলোৱে সহযোগ কৰিব লাগে আৰু সহযোগ নকৰিলে তেওঁলোকেহে বিপদত পৰিব কাৰণ সম্পূৰ্ণ সৰকাৰি মাটি আৰু কোনোবা যদি 50 ফুট দখল কৰি আছে তে কিমান যাব 15 ফুট যাব আৰু বাকি কিন্তু আপোনাৰ প্ৰায় আপোনাৰ 35 ফুট কিন্তু থাকি যাব গতিকে তেওঁলোকে যদি বেছি হুলস্থুলীয়া কৰে বা বেলেগ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে তেতিয়া কিন্তু প্ৰশাসনে কিন্তু গোটেইখিনি মাটি কিন্তু তেতিয়া ল'বলৈ বাধ্য হ'ব গতিকে মই এটা কথা অনুৰোধ জনাইছোঁ সকলো দোকানদাৰক যে আপোনালোকে সহযোগ কৰক সহযোগ কৰি জিলা প্ৰশাসনে যেটো নোটিছ জাৰি কৰিছে এই আপোনালোকে সেই ধৰণে যিখিনি আপোনাৰ ইতিমধ্যে এটা ৰাস্তাৰ আপোনাৰ যেটো মেপ আছে এই জোখমাক কৰি ইতিমধ্যে আপোনাৰ ৰঙা ফিটা লগাইছে আৰু সেই হিচাপে আপোনাৰ প্ৰশাসনৰ ফালৰ পৰা হয়তো সেইখিনি উচ্ছেদ কৰিব গতিকে মই ভাবোঁ দোকানদাৰসকলে ইয়াত সহযোগ কৰিব লাগে আৰু বস্তুটো খুব সোনকালে সমাধান কৰিব লাগে চাওক এতিয়া বনিখন্দাৰ ভূমিকা ইয়াতে তেওঁলোকে একচুৱেলি উদ্যোগ ল'ব লাগিছিল কাৰণ তেওঁলোকে দায়িত্বত আছে আৰু দায়িত্বত থকা ব্যক্তিসকলে তেওঁলোকে এইটো মানে এনেকুৱা হৈছে তেওঁলোকে মানে ইয়াৰ পৰা ফালৰি কাটিব বিচাৰিছে কিন্তু কথাটো সেইটো নহয় তেওঁলোকে আগুৱাই আহিব লাগে আৰু তেওঁলোকে লগত থাকি এইটো সহযোগ কৰিব লাগে কাৰণ এটা বৃহৎ এটা সমস্যা সমাধান হ'বলৈ গৈ আছে গতিকে মই ভাবোঁ বনিখন্থা তথা দোকানদাৰ বা যিসকল ব্যক্তি আছে আমাৰ বেচিমাৰী অঞ্চল বিশিষ্ট ব্যক্তিসকল আছে বা যিসকলে আপোনাৰ বিভিন্ন ক্ষেত্ৰত মানে আগবাঢ়ি আহে তেওঁলোকে এই ক্ষেত্ৰতো আগবাঢ়ি আহিব লাগে আৰু সমস্যাটো সমাধান কৰিব লাগে দলগাঁও ৰাজহ চক্ৰ বিভাগ কাৰ্যালয়ৰ পৰা যোৱাকালি যি নোটিছ জাৰি কৰিছে আপোনাৰ বেচিমাৰী বজাৰৰ দৈপাম বেচিমাৰী সংযোগী যিটো পথ মূল পথ এইটো আমাৰ বেচিমাৰী বজাৰৰ আৰু সেই পথেৰে আপোনাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ পথচাৰী অহা যোৱা কৰে আৰু এইটো বিগত প্ৰায় 10 বছৰৰ পৰা অকল আমচু নহয় বিভিন্ন দল সংগঠন আপোনাৰ ৰাজনৈতিক দলৰ ফালৰ পৰা হওক বা সাধাৰণ ৰাইজে হওক তাৰ দাবী উত্থাপন কৰি আহিছিল যে এই ৰাস্তাটো বহলীকৰণ কৰিব লাগে আৰু ইয়াত বহলীকৰণ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ দোকানদাৰৰ কোনো ধৰণৰ ক্ষতি নহয় কোনো ঘৰ মানুহৰ কোনো ক্ষতি নহয় মই কথাটো স্পষ্টভাৱে কৈছোঁ যে ইয়াত কোনোবাই যদি আপোনাৰ 50 ফুট দখল কৰি ৰাখিছে এতিয়া তাৰ পৰা হয়তো 15 ফুট বা 20 ফুট আপোনাৰ মানে ভাঙি দিব বাকিখিনি তেওঁ থাকি যাব আৰু সেই ঠাইখিনিত তেওঁ ইয়াতে পাৰ্কিঙৰ সুবিধা হ'ল মানুহৰ অহা যোৱা সুবিধা হ'ল গতিকে এইটো সকলোৰে সুবিধা হ'ল ইয়াতে এইটো এনেকুৱা ভুল বুজিব নালাগে যে এইটো উচ্ছেদ কৰি ভাঙি দিয়া দোকানদাৰসকলক শেষ হৈ যাব তেনেকুৱা কোনো কথা নহয় কিন্তু মই এটা বস্তু আপোনালোকৰ মাধ্যমেৰে মানে অনুৰোধ জনাম যে জিলা প্ৰশাসনৰ ফালৰ পৰা যেটো মানে নোটিছ জাৰি কৰিছে ইয়াতে 40খন নহয় 40খনৰ ওপৰত আছে প্ৰায় 80খনৰ ওপৰত আছে গতিকে ইয়াতে সকলোৱে সহযোগ কৰিব লাগে আৰু সহযোগ নকৰিলে তেওঁলোকেহে বিপদত পৰিব কাৰণ সম্পূৰ্ণ সৰকাৰি মাটি আৰু কোনোবাই যদি 50 ফুট দখল কৰি আছে তে কিমান যাব 15 ফুট যাব আৰু বাকি কিন্তু আপোনাৰ প্ৰায় আপোনাৰ 35 ফুট কিন্তু থাকি যাব গতিকে তেওঁলোকে যদি বেছি হুলস্থুলীয়া কৰে বা বেলেগ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে তেতিয়া কিন্তু প্ৰশাসনে কিন্তু গোটেইখিনি মাটি কিন্তু তেতিয়া ল'বলৈ বাধ্য হ'ব গতিকে মই এটা কথা অনুৰোধ জনাইছোঁ সকলো দোকানদাৰক যে আপোনালোকে সহযোগ কৰক সহযোগ কৰি জিলা প্ৰশাসনে যেটো নোটিছ জাৰি কৰিছে এই আপোনালোকে সেই ধৰণে যিখিনি আপোনাৰ ইতিমধ্যে এটা ৰাস্তাৰ আপোনাৰ যেটো মেপ আছে এই জোখমাক কৰি ইতিমধ্যে আপোনাৰ ৰঙা ফিটা লগাইছে আৰু সেই হিচাপে আপোনাৰ প্ৰশাসনৰ ফালৰ পৰা হয়তো সেইখিনি উচ্ছেদ কৰিব গতিকে মই ভাবোঁ দোকানদাৰসকলে ইয়াত সহযোগ কৰিব লাগে আৰু বস্তুটো খুব সোনকালে সমাধান কৰিব লাগে চাওক এতিয়া বনিখন্দাৰ ভূমিকা ইয়াতে তেওঁলোকে একচুৱেলি উদ্যোগ ল'ব লাগিছিল কাৰণ তেওঁলোকে দায়িত্বত আছে আৰু দায়িত্বত থকা ব্যক্তিসকলে তেওঁলোকে এইটো মানে এনেকুৱা হৈছে তেওঁলোকে মানে ইয়াৰ পৰা ফালৰি কাটিব বিচাৰিছে কিন্তু কথাটো সেইটো নহয় তেওঁলোকে আগুৱাই আহিব লাগে আৰু তেওঁলোকে লগত থাকি এইটো সহযোগ কৰিব লাগে কাৰণ এটা বৃহৎ এটা সমস্যা সমাধান হ'বলৈ গৈ আছে গতিকে মই ভাবোঁ বনিখন্থা তথা দোকানদাৰ
বা যিসকল ব্যক্তি আছে আমাৰ বেছিমাৰী অঞ্চল বিশিষ্ট ব্যক্তিসকল আছে বা যিসকলে আপোনাৰ বিভিন্ন ক্ষেত্ৰত মানে আগবাঢ়ি আহে তেওঁলোকে এই ক্ষেত্ৰতো আগবাঢ়ি আহিব লাগে আৰু সমস্যাটো সমাধান কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900